ভিডিঅ' চাই মই চাওঁ এইফালে মানে এইটো হয় দেই ভিডিঅ' চাই নাই মোৰ ভিডিঅ' চাই নাই থেংক ইউ হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাছ আৰু নমস্কাৰ মই ৰাজুমণি মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু দেখা পাইছে সাজি-কাচি লৈছোঁ যাবলৈ ওলাইছোঁ এঠাইলৈ আৰু ক'ত যাম ক'ত কি হ'ব আপোনালোকক ধুনীয়াকৈ দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেখিছে নহয় ৰাইজ বহুত বেছি গৰম পুৰা ঘামি জামি অৱস্থা নাই তথাপিতো অকণমান ষ্টাইল কৰি লৈছোঁ বাৰু আৰু এইফালে এইযোৰ কাপোৰযোৰ পিন্ধি লৈছোঁ এই কাপোৰযোৰ আপোনালোকক কৈ থওঁ মই এই কাপোৰযোৰ হাতে বোৱা মানে শালত বোৱা দেই এয়া দেখিছে নহয় আৰু ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি লৈছোঁ আৰু কাপোৰযোৰৰ ফুল লুকটো আপোনালোকক দেখাম ফটো এখন লগাই দিম ইয়াতে যেতিয়া ফটো উঠিম আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু লগতে যদি অৰ্ডাৰ দিব বিচাৰিছে তেতিয়াহ'লে অৰ্ডাৰ দিব পাৰিব মই বৈ পেলাই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম গতিকে এতিয়া যাব লাগে এঠাইলৈ যাম যিহেতুকে গতিকে বলক আপোনালোককো লৈ যাওঁ আমি আহিছোঁ হোৱৰী উৎসৱলৈ সত্ৰপাৰা বুলি ঠাই এডোখৰ আছে আৰু সেই ঠাইডোখৰতে আমি আজি হোৱৰী উৎসৱত আহিছোঁ মা আহিছে লগতে মোৰ ভাগিনো আহিছে আৰু লগতে ইয়াতে মোৰ ডাঙৰ বাইদেউৰ ল'ৰাই আজি ভাগ লৈছে আৰু সি মানে বলৰামৰ ভাও লৈছে আৰু তাকে চাবৰ কাৰণে আমি সকলোৱে আহিছোঁ গতিকে এতিয়া আপোনালোককো অকণমান ইয়াৰে দৃশ্য দেখাওঁ বুলি ভাবিছোঁ আহি তেওঁলোকে স্থান অধিকাৰ কৰিলেহি সেই সমূহ ধৰ্মপাল ৰাইজক জ্ঞাত কৰা হ'ল যে ইয়াৰে খন্তেক পিছতে আমাৰ বিভিন্ন কাৰ্যসূচীত সুকলমে চলি যাব আপোনালোকৰ দিহা পৰামৰ্শ ইত্যাদিবোৰৰ মাজে যা নহওক আমি আমন্ত্ৰিত কৰা মাননীয় অপূৰ্ব দেৱ শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছেহি ইয়াৰে পিছত পবিত্ৰ দধিমন্থন শালখন শ্ৰদ্ধেয় ৰাইজ ইতিমধ্যে আমাৰ ইয়াত বহুত বেছি হুলস্থুল হোৱাৰ বাবে আপোনালোকক মই মাজে মাজে ভইচ অভাৰ দিব লগা হৈছে আৰু এতিয়া ইয়াত দেখিছে নহয় ধুনীয়াকৈ ফিটা কাটিব আৰু লগতে সকলোকে ধুনীয়াকৈ আদৰি আনিব ভিতৰৰ ফালে নমস্কাৰ চৰ্দাৰ এই হোৱৰী উৎসৱটোৰ বহুত বেছি মহত্ব আছে হয়তো মই যিহেতুকে ইয়াৰে নহয় গতিকে এই বিষয়ে মই ক'বলৈ নাযাওঁ কিন্তু পৰিৱেশটো দেখি বহুত বেছি ভাল লাগিছে এয়া দেখিছে নহয় কৃষ্ণ বহুতকেইটা কৃষ্ণ আছে সৰুৰ পৰা ডাঙৰলৈকে ধুনীয়াকৈ সজাইছে কৃষ্ণ আৰু লগতে ইয়াতে হেনো আজি এখন ধুনীয়াকৈ নাটকো কৰা হ'ব মানে ভাওনা বুলি কোৱা হয় আচলতে ভাওনাও কৰা হ'ব আৰু সেই ভাওনাখনৰ নাম দিছে দধিমন্থন আৰু এই যে বলৰামৰ ভাৱত দেখিছে এইটো হ'ল মোৰ মানে ডাঙৰ ভাগিন আৰু সি বলৰামৰ ভাৱত মানে আজি অভিনয় কৰিব আৰু এইফালে দেখিছে নহয় এইফালে সকলোৱে ধুনীয়াকৈ ভিতৰৰ ফালে এতিয়া সোমাই আহিল আৰু ইয়াতে এতিয়া আৰম্ভ হ'ব নাটক মানে ভাওনা অষ্টম সন্তান মৈদান তোর মহাকাল হোক
অভিনৱতাই কৈছিল যে গৰ্ভত জন্মিব লগা শিশুপুত্ৰ লোকলোকে এই কমখন্না সাহসৰ পৰিচয় তোৰ শিশুপুত্ৰ নিৰ্বাচনতে ভগৱান শ্ৰীহৰি স্মৰণ কৰা সদায় ৰাখিবা ৰাখে হৰি মাৰে আৰু মাৰে হৰি ৰাখে কোনে কি কৈছা তুমি লোকে ৰাখে হৰি মাৰে কোনে এতিয়াই এই মুহূৰ্তত মই প্ৰমাণ কৰি দেখুৱাম তোমালোকৰ হৰি ভক্তি কেনে অন্তৰি মই প্ৰমাণ কৰি দেখুৱাম ৰাখে সংকট ভিডিঅ' চাই এইফালে মানে এইটো উগাই দিম ভিডিঅ' চাই নাই মোৰ ভিডিঅ' চাই নাই থেংক ইউ আৰু এইফালে আমি ইয়াতে আহিছোঁ
চাবা আৰু ইয়াতে মোৰ ভিডিঅ' চোৱা মানুহ লগ পালোঁ ভাল লাগিল লগ পাই এইখিনিতে আপোনালোকক মোৰ ফালৰ পৰা এটি কথা ক'ব ওলাইছোঁ মানে এই বিষয়ে মই ইমান বেছি নাজানো যিহেতুকে মই ইয়াতে মানে নতুন আৰু ভিডিঅ' আজি মই প্ৰথমবাৰৰ বাবে বনাইছোঁ যিয়ে নহওক গোটেই দধি মন্থন ভাওনাখন মোৰ এই সৰু ভিডিঅ'টোৰ জৰিয়তে দেখুৱাটো সম্ভৱ নহয় মই কাটি পেলাই অকণমানহে জোৰা লগাই পেলাই আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ আশা কৰিছোঁ আপোনালোকে চাই পেলাই ভাল পাইছে আৰু যদি ইয়াতে মোৰ কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব বুলি আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু এয়া দেখিছে ধুনীয়াকৈ দধি মন্থন হৈ আছে আৰু কৃষ্ণৰ লীলা ইয়াতে দেখাবৰ কাৰণে চেষ্টা কৰা হৈছে এয়া দেখিছে নহয় কৃষ্ণ এতিয়া দধি চুৰ কৰি খাব আৰু গোপিনীসকলে ধুনীয়াকৈ দধি মঠি আছে যিয়ে নহওক বহুত বেছি ভাল লাগিল সত্ৰপাৰাত আহি পেলাই কুঁৱৰী উৎসৱটো চাই পেলাই আৰু নেক্সট টাইম আপোনালোকক ভালকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে এতিয়া বাকীখিনি আপোনালোকে চাওক আৰু মই বেছি কথা কৈ নাথাকোঁ অনুষ্ঠানটো চাই পেলাই বহুত বেছিয়ে ভাল লাগিল আৰু লগতে মনলৈ এটি কথা আহিছে সেইটো আপোনালোকক জনাও বুলি ভাবিলোঁ সত্ৰপাৰা ৰাইজে এইখিনি যে কৰিছে তাৰ বাবে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজি এই ব্যস্ততাপূৰ্ণ জীৱনত মানুহবিলাকৰ সময় নোহোৱা হৈ গৈছে কিন্তু আপোনালোকৰ যে এই বহুমূলীয়া সময়খিনি দি পেলাই এনেকুৱা এটা সুন্দৰ অনুষ্ঠান ইমান ধুনীয়াকৈ চলাইছে তাৰ বাবে বহুত বেছি ধন্যবাদ নকৈ নোৱাৰিছোঁ আৰু চাই পেলাইও বহুত বেছি ভাল লাগিল ভাওনা বুলিয়ে কৈছোঁ কাৰণ যিহেতুকে এইবোৰ আগতে মানে বহুত বেছি প্ৰচলন আছিল কিন্তু আজিৰ সমাজত লাহে লাহে এইবিলাক নোহোৱা হৈ যাবলৈ ধৰিছে কিন্তু আপোনালোকে ধৰি ৰাখিছে তাৰ বাবে বহুত বেছি আকৌ এবাৰ ধন্যবাদ আৰু লগতে মোৰ যিসকল ভিউৱাৰ্ছ আছে সেইসকলে যদি এই ভিডিঅ'টো চাই আছে আপোনালোকৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিছে আৰু কমেণ্টত কিবা এটা হ'লেও লিখিবলৈ নাপাহৰিব আৰু লগতে এই যে কৃষ্ণৰ দুষ্টামিখিনি এইখিনি চাই পেলাই কেনেকুৱা লাগিছে এইখিনি চালে কিবা এটা আমাৰ বহুত বেছিয়ে ভাল লাগে নহয়নে বাৰু আপোনালোকে জনাব মতামত আৰু চাই পেলাই কেনেকুৱা লাগিছে সেইটোও জনাব ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ গতিকে সকলোৰে শেষত আকৌ এবাৰ সত্ৰপাৰা ৰাইজক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ